Hello friends, আমাৰ ইতিমধ্যে CWT অৰ্থাৎ কমন ৰিটেন টেষ্ট এসআই পৰীক্ষাৰ বাবে অনুষ্ঠিত হৈ গল আৰু আজি আমি এই পৰীক্ষাটোত কি প্ৰশ্ন আহিলে ম্যাথছৰ ওপৰত ম্যাথছ বিষয়টোৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলা আৰু এই প্ৰশ্নকেইটাৰ সঠিক উত্তৰ কি এই ভিডিঅ'ত আমি গম পাম আজি আমি যদি পৰীক্ষাটো ভালদৰে এনালাইসিস কৰো তাত দেখিম যে প্ৰায় পিওৰলি মই কৈছো কি পিওৰলি ম্যাথমেটিক্সৰ ওপৰত ডিপেন্ড কৰা প্ৰায় 21টা কোৱেশ্চন আহিছে বাকি ক্যালেন্ডাৰ কোৱেশ্চন কিটা মই ৰিজনিংত ধৰিছো ঠিক আছে এটা ক্লকৰ কোৱেশ্চন আছে মই ৰিজনিংত ধৰিছো তাত যদিও ম্যাথছৰ কনসেপ্ট ইউজ হয় আমি তাত ৰিজনিংক পাৰ্ট কৰিছো ঠিক আছে কাৰণ ৰেলৱেত চাবলৈ গলে সেই সিলেবাসটো কি থাকে ৰিজনিংত ইনক্লুড হৈ যায় সেই কাৰণে মই যদি পিওৰলি ম্যাথছ সৰ্বত চাবলৈ যাওঁ তাত ইয়াৰ পৰা প্ৰায় 21টা কোৱেশ্চন আহিছে আজি 21টা কোৱেশ্চনৰ মই কমপ্লিট সলিউশনটো তোমাক প্ৰভাইড কৰিম ঠিক আছে আনসাৰ যদি সকলে চাই লব তেতিয়া হলে মিলাই চাবা কিমান শুদ্ধ হৈছে আমাক কমেন্ট জনাবা ঠিক আছে আজি এত প্ৰথম কোৱেশ্চন এনেকুৱা কোৱেশ্চনটা আহিছিলে এখন সেট বিৰ হয় ঠিক আছে তাৰ প্ৰথম কোৱেশ্চন এনেকৈ আহিছিলে আৰু ইয়াৰ সঠিক উত্তৰটো কি আছিল গম পাইছা 90 হ'ব কাৰণ আমি যদি 1 ৰ পৰা 1 লৈকে যদি চাও 100টা আছে আমাৰ স্বাভাৱিক সংখ্যা হয় ন তাৰে 1 ৰ পৰা 9 লৈকে এটা কি হয় এটা অংক বিশিষ্ট হয় আমাক কৈছে কি দুটা অংক বিশিষ্ট সংখ্যা দিছে হে নটা নাইকিয়া হৈ যাব আৰু লগতে যেটো 100 আছে হে 100টো কি হয় তিনটা অংক বিশিষ্ট সংখ্যা আমাক যেহেতু দুটা অংক বিশিষ্ট সংখ্যা তাকো স্বাভাৱিক সংখ্যা লাগে তাৰমানে কি হ'ব 10 ৰ পৰা 90 লৈকে কি হ'ব তেতিয়াহলে 90টা হ'ব ঠিক আছে দ্যাট মিন্স কি 90 হ'ব আমাৰ কারেক্ট অপচন নেক্সট কোৱেশ্চনলৈ যাও আমাক এনেকুৱা এটা কোৱেশ্চন আহিছিলে তা জ্যামিতিক খুব ধুনিয়া কোৱেশ্চন এটা আহিছিলে আৰু ইয়াৰ সঠিক উত্তৰ কি হ'ব তাৰমানে সমবাহু ত্ৰিভুজ অৰ্থাৎ ইকুইলেটাৰেল ট্ৰায়াঙ্গল হ'ব কিয় জানানে কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন মই যায় যেটো বস্তু শৰ্টকে যাব তাক কৈ গৈছে চোৱা আজি আমাৰ এই বৃত্তটো যেটো ৰেডিয়াস হ'ব সেই ৰেডিয়াসটো সমানে কি বুলি কৈছে কৰ্ড বুলি কৈছে এই জিয়াডাল ইয়াৰ দৈৰ্ঘ্যৰ লগত ইয়াৰ দৈৰ্ঘ্য সমান এইডাল যদি আমি জয়েন কৰি দিও এডাল কি হ'ব এই ডখৰ যদি r হ'বলে হয় ৰেডিয়াস এডালো r হ'ব নহব আৰু এডালো কি হ'ব r হ'ব নহব প্ৰতিটো বাহু সমান হোৱাৰ লগে লগে কি হ'ব আমাৰ এটা সমবাহু ত্ৰিভুজ হৈ যাব কেলে কাৰণ এই আজি যদি ব্যাসাৰ্ধ যদি আমাৰ 7 সেন্টিমিটাৰ হ'বলে হয় আজি আমাৰ এই জিয়াডালো 7 হ'ব আৰু এডালো কি হয় এডালো ব্যাসাৰ্ধ হয় ইউ কিমান 7 হ'ব নহব প্ৰতিটো বাহু সমান হোৱাৰ কাৰণে এটো কি হৈ যাব জানানে এটা এটা সমবাহু ত্ৰিভুজ দ্যাট মিন্স অপচন নাম্বাৰ ডি টু ইয়াৰ কারেক্ট অপচন হৈ যাব নেক্সট কোৱেশ্চনটো আমাক কি দিছিলে আমাক কৈছে এই তলত দিয়া অপচন গিটাৰ ভিতৰত কোনটো পারফেক্ট স্কয়াৰ নহয় কোনটো পূৰ্ণবৰ্গ নহয় উঠিছিলে ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব এই 1026 অপচন নম্বৰ সি2 হৈ যাব ঠিক আছে সকলে পাৰিছে একিটা হয় না কিন্তু অকমান ক্যালকুলেটিভ দিছিলে বাৰু নহয় আমি যে পটককে কিছুমান কোৱেশ্চন মুখত লোৱা নাছিলে বাৰু আজি হয় কেইটামান কোৱেশ্চন আছিলে মই দেখাই দিম কোনকিটা হয় কোৱেশ্চন এতিয়া চোৱা এই কোৱেশ্চনটো আমাৰ পার্সেন্টেজৰ কোৱেশ্চন এটা হয় আমাৰ মই কৈছিলো যে আজি সেলিং প্ৰাইসৰ ওপৰত আমাৰ 20% ডিসকাউন্ট দি দিলে ঠিক আছে এতিয়া আমাক কোৱেশ্চনটো কি দিছে আমাৰ যদি বাই হোৱাট পার্সেন্টেজ price needs to be increased কিমান বঢ়াব লাগিব যাতে হে আগৰ প্ৰাইসটো অৰিজিনাল প্ৰাইসটো মেইনটেইন হৈ থাকে কি হ'ব 25% হৈ যাব কেলে আমাৰ 20% ডিক্ৰিজ কৰা মানে কি 120 কমোৱা কৈছে নেবা হেইটো আৰু হেইটো কনসেপ্ট বিভাগ কৰি কি কৰিম আমি 20 হে বঢ়াবৰ কাৰণে কি হ'ব জানে এই যে আমাৰ যে 20% যে কমাইছিলে যে হে কমাবৰ কাৰণে কি হইব হে আখিৰ ওপৰতে বাঢ়িব হয় তাৰ মানে কি 25% এনে কোৱেশ্চন কৈ থোৱা আছে বাৰু ঠিক আছে আজি মই জাস্ট অকল আনসাৰ কিটো দিম তোমালোকক নেক্সট কোৱেশ্চনটোৰ অপচনটো কি হ'ব আমাক কৈছিলে যে এই কোৱেশ্চনটো আমি ইউনিটাৰী মেথডৰ সহায়ত কৰিব পাৰো আৰু এই সঠিক উত্তৰ কিমান আছিল 1000 ওলাইছিল না অপচন নম্বৰ 8 ওলাইছিল ওকে নেক্সট কোৱেশ্চনটো এই কোৱেশ্চনটো অকমান ক্যালকুলেটিভ আছিল আৰু অকমান কি আছিল আমি ভ্যালুবোৰ নিজে পুট কৰিছিল অলপ সোনকালে ওলাই যাব কিন্তু তুমি যদি বেছি ইকুৱেশন মানে সলভ কৰিবলৈ যাতে বেছি সময় লাগি যাব ঠিক আছে ইয়াৰ অপচনটো শুদ্ধ উত্তৰ কি হ'ব অপচন নম্বৰ বি টো হ'ব 5 হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চনটো চাও আমাক কৈছে এই সংখ্যাটো আৰু এই সংখ্যাটো আমাক কৈছে এটা সংখ্যা 4/5 এৰে পূৰণ কৰি দিলে ইনষ্টেড অফ 5/4 5/4 ৰ ঠাইত কি কৰিলে 4/5 এ কি কৰিলে আমাৰ পূৰণ কৰি দিয়া ফলত তাৰ যেটো এৰৰ হল এই এৰৰটো দিছে আমি এৰৰ পার্সেন্টেজ ধেৰ কৰিলো ইয়াৰ সঠিক উত্তৰ কি হ'ব 36% হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চনটোৰ সঠিক উত্তৰ কি হ'ব এইটো অকমান ক্যালকুলেটিভ আছিল ইয়াৰ সঠিক উত্তৰ কি হ'ব জানে 9720 হৈ অপচন নম্বৰ এ টো হৈ যাব কারেক্ট অপচন নেক্সট কোৱেশ্চনটো এটোটো প্ৰায় প্ৰতিটো এক্সামতে অহা দেখা গৈছে এই প্যাটাৰ্নটো হয় ন ইয়াৰ সঠিক উত্তৰ কি হ'ব আজি অপচন নম্বৰ এ হৈ যাব 4 এটো ইনো চকুৰ প্ৰচাৰটা কৰিব পাৰে হয় না নেক্সট কোৱেশ্চনটো কি দি আছে এটা এভাৰেজৰ খুব কমন
কুৱেশ্যন হয় আৰু আমাৰ কন্টেন্টত প্ৰায় এই কুৱেশ্যনবোৰ দেখিয়ে থাকে হয় নহয় ইয়াৰ সঠিক উত্তৰ কিমান আছিলে অপচন নম্বৰ ডি 76 আছিলে ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমাক দিয়া আছে এটা এজ প্ৰবলেম আৰু ইয়াৰ সঠিক উত্তৰ কিমান আছিলে ইয়াৰ সঠিক উত্তৰ অপচন নম্বৰ ডি 22 আছিলে নেক্সট কুৱেশ্যনটো অকমান ক্যালকুলেট আছিলে বহুতে ভুল কৰিছে কাৰণ ইয়াৰ অপচনবোৰ প্ৰায় দেখা দেখি কিন্তু ইয়াৰ সঠিক উত্তৰ কি হ'ব অপচন নম্বৰ এ টো হ'ব কাৰেক্ট অপচন নেক্সট কুৱেশ্যনটো এটো আমাৰ ৰেশিও এটা ভাল কুৱেশ্যন হয় আৰু ইয়াৰ সঠিক উত্তৰ কি হ'ব অপচন নম্বৰ বি টো হৈ যাব 1000 অলপ ক্যালকুলেশন আছিলে ডেসিমেলটো আমি কৰিব লগিয়া হৈছিলে তাক আমি ডেসিমেলৰ পৰা ৰিমুভ কৰি লবগে পাৰো ঠিক আছে এই গোটে বস্তুবোৰ আমি ৰেশিও ডিল কৰিব লাগিব নেক্সট কুৱেশ্যনটো এটো এটা জ্যামিতি ভাল কুৱেশ্যন আহিছিলে পাৰ্সেন্টেজৰ লগত লিংক কৰি পিনি আহিছিলে আৰু এটো কি হয় 33.1% টো হ'ব ইয়াৰ সঠিক উত্তৰ নেক্সট আমাৰ কি আহিছিলে এটা ৰেক্টেংগুলাৰ পেৰিমিটাৰ ওপৰত বেছ কৰি এটা কুৱেশ্যন আহিছিলে হয় নহয় আৰু ইয়াৰ সঠিক উত্তৰটো কি আছিলে ইয়াৰ সঠিক উত্তৰটো হৈ যাব 56 আছিলে ঠিক আছে ওকে নেক্সট কুৱেশ্যন এভাৰেজৰ ওপৰত এটা কুৱেশ্যন আহিছিলে খুব ধুনিয়া কুৱেশ্যন আহিছিলে এটো মুখত ওলাই যায় কেন আছিলে অপচন নম্বৰ এটো আছিলে তোমাৰ 23 আছিলে অপচন সি টো আছিলে ঠিক আছে ওকে নেক্সট ইয়াৰ সঠিক উত্তৰ কিমান হ'ব 8324 তাৰমানে অপচন নম্বৰ বি টো হৈ যাব নেক্সট কুৱেশ্যনটোৰ অপচন কি আছিলে অৰুণ আৰু বৰুণ এটো অলপ আমাৰ এলসিএমতে খেলিমেলি হ'বলগীয়া আছিল হয় না অকমান মানে দিছিলে ক্যালকুলেশন দিছিলে ঠিক আছে ইয়াৰ সঠিক উত্তৰ কিবা 120 হৈ যাব অপচন নম্বৰ এ টো হৈ যাব কাৰেক্ট অপচন প্যাটাৰ্নটো কিন্তু এবোৰ কুৱেশ্যন সব পঢ়াই থোৱা আছিল আপোনালোকে আমি দেখাম বাৰু আমি কি পঢ়াইছিলো আৰু কুৱেশ্যন কি আহিছে সকলো আমি আপোনাক প্ৰমাণ দিম বাৰু চিন্তা কৰিব নালাগে এই কুৱেশ্যনটো আমি ফৰ্মুলা বেস কুৱেশ্যনত আমি এটো কুৱেশ্যন কৰিছিলো আমাৰ যেতিয়া এনেকৈ থাকিব a + b হোল স্কয়াৰ -4ab টুক আমি কি লিখিব পাৰো a - b হোল স্কয়াৰ লিখিব পাৰো মানে আজি একো কৰিবই লগা নাছিলে আমি কি কৰিম জানানে a মানে আজি 476 - b মানে আছে 424 তাক আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব আৰু যদি মই বিয়োগ কৰো কিমান হৈ যাব বিয়োগ কৰিলে হৈ যাব 52 স্কয়াৰ তাৰ মানে কিমান হৈ যাব 0427 হৈ যাব মানে কি 2704 অপচন নম্বৰ সি টো আছিল কাৰেক্ট অপচন ওকে নেক্সট কুৱেশ্যনটো কি আছিল এটো এটা আমাৰ কি হৈছিল টোটাল জাৰ্নিটো মানে ডিসটেন্স টো উলিয়াবলৈ দিছিলে আৰু ইয়াৰ ডিসটেন্স উলাইছিলে কিমান 130 উলাইছিলে কিলোমিটাৰ হয় নহয় 130 উলাইছিলে কিলোমিটাৰ অলপ ডেসিমেলও আজি আমাক ইন কৈছে দেখিছো যে আমি দুটা কুৱেশ্যন আমাক কি আছে ডেসিমেল লিংক কৰি পিনি আহিছিলে এটা আমাৰ হি কইন্সৰ কুৱেশ্যনটো আহিছিলে এটো হৈছে এভাৰেজ স্পিডৰ বহুত বাৰ কৰিলে কুৱেশ্যনটো হয় না বহুতে ভুল কৰে এটো কুৱেশ্যন এটো আনসাৰ কিমান হ'ব 24 হৈ যাব ঠিক আছে 25 নহয় আজি আমাৰ যদি পিওর ম্যাথছ বুলি কবলৈ যাও এইকিটা কুৱেশ্যন আহিছিলে ক্যালেন্ডাৰ দুটা কুৱেশ্যন আহিছিলে এইকিটা দেখিছিলে আৰু সেই কিটাৰ কুৱেশ্যনৰ মই কি দিম সলিউশন দি দিম মই তোমালোকক অলপ দেৰি পিছতে আৰু ইতিমধ্যে তোমালোকক মই এটা কথা জনাব বিচাৰিছো যে আমাৰ যেটো লক্ষ্য প্লাস নামৰ এপ চলি আছে সেই এপত আমাৰ কেবাটা কোৰ্স চলি আছে আপোনালোকে যদি এনটিপিসি এসএসসি জিডি আৰু আপকামিং যিকোনো পৰীক্ষাৰ কাৰণে যদি ম্যাথছ বিষয়টো ষ্ট্ৰং কৰিব বিচাৰিছে যদি এই 21টা কুৱেশ্যন যদি আপুনি প্ৰায় 35 মিনিট 40 মিনিট যদি কৰিব বিচাৰিছে তেতিয়ালে আমাৰ এক কোৰ্সটো আপোনালোকে এনৰোল কৰিব পাৰে আৰু এই আমাৰ কোৰ্সবোৰ যিবোৰ চলি আছে একেবাৰে এটা সামান্য পৰিমাণ লৈ পিনে অলপ পঢ়াই থকা হৈছে আৰু যেটো আমাৰ ৰিসেন্টলি নিউ লঞ্চ গ্ৰুপ হৈ আছে এটো এসএসসি জিডি যাক আমি কেৱল মাত্ৰ 125 ৰুপিছত আমি কি কৰি আছো এটা কোৰ্স আপোনাক প্ৰভাইড কৰি আছো আৰু আপোনালোকে যদি বিশেষ আমাৰ ডিটেইলছ জানিব বিচাৰে তেতিয়ালে আমাৰ ইনষ্টাগ্ৰাম পেজত সকলে ফলো কৰি লব আৰু আপোনালোকে এই 21টা কুৱেশ্যনৰ ভিতৰত কিমানটা কুৱেশ্যন শুদ্ধ কৰিলে আমি সকলোৱে কমেন্ট বক্সত কমেন্ট জনাব থ্যাংক ইউ